হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি চিকেন বিৰিয়ানী বনাব লৈছোঁ। এয়া চিকেন লেগ পিচকেইটা প্ৰথমতে পানীৰে বইল কৰিছোঁ। বইল কৰি বৰ্তমান হৈ গৈছে। এতিয়া আকৌ চচত এইখিনি তেল ঢালিছোঁ। তেলখিনি অলপ গৰম হ'ব দিছোঁ। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ চিকেন বিৰিয়ানী। সেই ডিউটিৰ সময়তে বনাইছোঁ আজি আৰু ৰাতি। তেলটো অলপ গৰম হ'ব দিছোঁ আৰু নেজানো বনাবলৈ, হ'লেও ট্ৰাই কৰি চাইছোঁ বনাবলৈ দেই গাইছ। হৈছেনে নাই কমেণ্ট কৰি জনাবচোন বাৰু। এয়া ৰংগুৰি দি দিছোঁ এতিয়া তেলত। তাৰপিছতে চিকেনকেইটা যিখিনি বইল কৰিছিলোঁ সেই বইল চিকেনখিনি ইয়াত দি দিছোঁ। তেলত দি দিছোঁ অলপ ফ্ৰাই কৰি ল'বলৈ। আজি মানে ফাৰ্ষ্ট টাইম বনাইছোঁ। 3টা মানুহ, 3টা লেগ পিচ আৰু বুকুৰ মাংস এইটো 300 আনিছোঁ আৰু মানে 3টা মানুহলৈ মানে 200-200কৈ পৰিব আৰু মাংস 600 আনিছোঁ। অলপ এইটো তেলত মানে অলপ লৰাই দিছোঁ আৰু আজি ফাৰ্ষ্ট টাইম বনাইছোঁ গাইজ। লগৰটো আজি খাম বুলি ক'লে সেইকাৰণে বনাই দিছোঁ আৰু মানে এয়া চিকেন লেগ পিচকেইটা ফ্ৰাই হৈ গ'ল অলৰেডি। এইখিনি ফ্ৰাই হোৱাৰ পিছত এইখিনি আকৌ গ্ৰেভিখিনি বনাই দিছোঁ অলপ। এই মছলা ঢালি দিছোঁ, এইবিলাক চিকেন মছলা, বিৰিয়ানী মছলা সকলোখিনি ঢলাৰ পাছত অলপ উতলিব দিছোঁ গ্ৰেভিখিনি। এতিয়া আদা ৰচুন দি দিছোঁ ইয়াত, ইলাচি লং ইলাচি দি দিছোঁ পিচি লৈ। গিলাচতে খুন্দিছোঁ আৰু দেই গাইছ। ৰঙা অলপ দি দিছোঁ। এতিয়া অলপ নিমখ দিছোঁ গাইছ। এয়া কি মজা জুই জ্বলিছে গাইছ, চোৱা পুৰা বতাহ মাৰি আছে কিন্তু ইয়াত দেই। গ্ৰেভি বনাই আছে দেই গাইছ। মোৰ লগৰটোৱে বনাইছে বাৰু, মই নাই বনোৱা, মই ভিডিঅ'হে কৰি আছোঁ। এয়া বৰ্তমানে আৰু চাউলখিনি ঢালি দিছোঁ ইয়াত। মানে এইটো হাফ বইল চাউলখিনি, মানে এইটো ভাতখিনি অলপ হাফ বইল হয়। ইয়াত আকৌ ঢালি দিছোঁ গ্ৰেভিখিনিতে। গ্ৰেভিখিনি ঢলাৰ পাছত অলপ লৰাই দিব। মোৰ লগৰটোৱে বনাইছে বাৰু দেই, মানস দ্বাৰাই। মানে আমি আৰু অলপ সহযোগ কৰি দিছোঁ আৰু দেই গাইছ। এটাখনে অলপ লৰাই দিছে। যিহে কি নহওক, সিও আজি ফাৰ্ষ্ট টাইম বনাইছে চিকেন বিৰিয়ানী। আৰু আমিও আজি মানে এইটো ৰেচিপি চাবৰ কাৰণে বহুত এক্সাইটেড হৈ আছিলোঁ। তো আজি ভাল লাগিছে সি বনাইছে। আজি খাম চিকেন বিৰিয়ানী গাইছ। ঢাকন মাৰি দিলে, তাৰপিছত এতিয়া মানে চিকেনখিনি দি দিছে ওপৰতে। চিকেন দি দিয়া হৈছে। গ্ৰেভিখিনি মানে শুকাই গৈছে আৰু ভাতৰ লগত মিক্স হৈ গ'ল সেইখিনি। এয়া বাসমতি ৰাইচ গাইছ। এইখিনি চিকেন কি মজা লাগিছে গাইছ, খাই মজা লাগিব। এয়া অলপ লৰাই দিছে যাতে ভাতখিনিৰ লগত একেবাৰে মিক্স হৈ পৰক চিকেনখিনিও। মজা লাগিব। মোৰ দেখিয়ে খাওঁ খাওঁ লাগিছে কিন্তু গাইছ দেই। লেগ পিচকেইটা দেখি খাবলৈহে মন গৈছে।
বেলেগ বাচন নাই আৰু এইটোতে বনাইছোঁ আৰু দেই গাইছ এয়া চিকেন বিৰিয়ানী এয়া ঢাকনটো মাৰি দিলে ঢাকনটো মাৰি আকৌ আঁতৰাই দিলোঁ অকণমান পাছতে এইখিনি হৈছেগৈ আৰু লাহে লাহেকৈ মানে হৈছেগৈ আৰু মানে বহুতখিনি হ'লেই বাৰু অলপ ধনিয়া দি দিছোঁ ধনিয়া পাতখিনি অলপ ওপৰত দি লৈ তেতিয়া মানে ফ্লেভাৰটো আহিব না খোৱা ধনিয়া পাতটা দি দিলোঁ অলপ লৰাই দিছোঁ এতিয়া এই পৰিলেহেঁতেন এতিয়াই অলপতে পৰিলেহেঁতেন গাইছ এই পৰা এটা যে খালোহেঁতেন আৰু আকৌ কাপোৰ এখন দি মানে ধৰি লৈছে আৰু দেই এয়া লৰাইছে মোৰ বাপে হৈছে গাইছ হৈছে নে নাজানো কিন্তু আমাৰ নাজানো হ'লেও আমাৰ মতে অলপ হৈছে যেন লাগিছে অকণমান হ'লেও আপোনালোকে মতে ক'বচোন হৈছে নে নাই হোৱা বিৰিয়ানী বনোৱা আজি কিন্তু ফাৰ্ষ্ট টাইম বনাইছোঁ দেই গাইছ আমি তিনিজনে মিলি বনাইছোঁ বাৰু এইকেইটা লেট পিচকেইটা ভাই চাহাব একেবাৰে ডাঙৰটো মই খাম দেই গাইছ আগতে মোক কৈ থোৱা আছে চিকেন লেগ পিচটো ডাঙৰ যিটো আছে এই পিচটো মই খাম এয়া হৈ গ'ল গাইছ বিৰিয়ানী এতিয়া আমি কাঁহীকেইখনত উলিয়াই দিছোঁ বিৰিয়ানী প্ৰথমতে লেগ পিচকেইটা লৈছোঁ বাৰু এয়া প্ৰথম লেগ পিচ উলিয়াইছোঁ গাইছ মই ডাঙৰটো খাম বুলি ভাবিছিলোঁ হয় কিন্তু মোৰ নচিবত নাপালোঁ গাইছ এইটো লগৰটো খাই দিলে যিহেতু আমি তিনিজনেই আছোঁ ইয়াত বৰ্তমান এই তিনিজনৰ কাৰণে উলিয়াই দিছে আমি খাম আৰু গাইছ দেই ভিডিঅ'টো ইমানতে খামনি কৰিছোঁ এনেকৈ মানে আৰু কিছুমান ভিডিঅ' এৰি থাকোঁ মোৰ ইউটিউব চেনেলটোত আপোনালোকে চাবহি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইছ অলপ ছাপোৰ্ট কৰিব মই এতিয়া অন্ধ্ৰপ্ৰদেশত কাডাপ্পা ডিষ্ট্ৰিক্টত কোম্পানীত চিকিউৰিটি কৰি আছোঁ বৰ্তমান আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা থাকিলে এনে কিছুমান মানে ভিডিঅ' বনাওঁ আৰু মাজে সময়ে এইটো বনালোঁ আজি ব্লগটো ইমানটোতে মানে এইটো ৰেচিপি এটা বনাইছিলোঁ আজি প্ৰথমবাৰ বিৰিয়ানী চিকেন বিৰিয়ানী আশা থাকিলে আপোনালোকে মোৰ ভিডিঅ'খিনি চাব ভালকৈ